বন বিভাগ হয় বন বিভাগ হয় অবৈধ মাটি খনন বন্ধ করক অবৈধ ট্ৰেক্টৰ চলাচল বন্ধ কৰক বাৰিষা বা এজাক বৰষুণ আহিলে এখন গাঁৱৰ ৰাইজ বাৰুকৈ চিন্তিত হৈ পৰে এজাক কিনকিনীয়া বৰষুণতে গাঁওখনৰ যাতায়াত ব্যৱস্থা বিঘিন্ন হৈ পৰে সামান্য এজাক বৰষুণ হোৱাৰ পিছতে গাঁওখনৰ পথছোৱা এনেধৰণৰ কদৰ্যময় হৈ পৰে যে সেই পথছোৱাৰে জমদূত আহিবলৈ নোৱাৰা হৈ পৰা পৰিস্থিতিৰ সৃষ্টি হয় ৰঙাপাৰা ২ নং নামনি গাঁৱৰ এটা গুৰুত্বপূৰ্ণ পথ এজাক বৰষুণ দিলে কঠীয়া ৰুব পৰা পৰিৱেশৰ সূচনা হয় পথছোৱা নিৰ্মাণ আৰু পথছোৱাৰে অবৈধ মাটি কঢ়িওৱা ট্ৰেক্টৰ চলোৱা বন্ধ কৰাৰ দাবীত অতিষ্ঠ ৰাইজে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী বিভিন্ন শ্লোগানেৰে গাঁওখনৰ আকাশ বতাহ মুখৰিত কৰি তোলে উল্লেখযোগ্য যে ৰঙাপাৰাৰ ঐতিহাসিক লামা মন্দিৰটোৰ কাষেৰে ভিতৰৰ গাঁওখনলৈ বা নামনি গাঁও খেলপথাৰখনৰ সন্মুখেৰে যোৱা পথছোৱা অতিকৈ বিধ্বস্ত বাৰিষাৰ কালত ভূঁই ৰুব পৰা অৱস্থাৰ সৃষ্টি হয় লক্ষণীয় কথাটো যে এই গ্ৰামাঞ্চলৰ পথছোৱা আজিও পকীকৰণ নহল অৱশ্যে পূৰ্বতে গাঁওখনৰ পথছোৱা কেঁচা আছিল যদিও এজাক বৰষুণতে আজিৰ দৰে বোকাময় হোৱা নাছিল কিন্তু একাংশ লোকে অবৈধভাৱে মাটি খনন কৰি ট্ৰেক্টৰে মাটি কঢ়িয়াই ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ পৰিপ্ৰেক্ষিতত পথছোৱা বিধ্বস্ত হৈ পৰা বুলি অভিযোগ তোলে স্থানীয় ৰাইজে তো আহা যোৱা কৰি পেলাই যে একদম ৰাস্তাটো বেয়া কৰি দিছে যাৰ বাবে গাঁওখনৰ ৰাইজে বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয় নৈখনৰ পাৰত আৰু বিভিন্ন ঠাইত একাংশ লোকে অবৈধ মাটি খনন কাৰ্য চলাই অহাৰ পাছতো বন বিভাগে নিৰ্বিকাৰ ভূমিকা পালন কৰি অহাৰ অভিযোগো উত্থাপন কৰে সম্প্ৰতি পথছোৱাৰে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে খোজকাঢ়ি যোৱাৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে পথছোৱাৰে যান বাহন চলাচল কৰাটো দূৰৰে কথা খোজকাঢ়ি যোৱাটো অসম্ভৱ হৈ পৰে গাঁওখনলৈ সোমাই যোৱা পথছোৱা আজিলৈকে নহল পকীকৰণ অতি গুৰুত্বপূৰ্ণ পথটি নিৰ্মাণ কৰিবলৈ স্থানীয় ৰাইজে বহুবাৰ ৰাজ্য চৰকাৰ তথা জনপ্ৰতিনিধিসকলক আবেদন নিবেদন কৰিছিল যদিও সুফল লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে যি সময়ত ৰাজ্য চৰকাৰে উন্নয়নৰ জয়ঢোল বজাই আহিছে ঠিক তেনে সময়তে ৰাজ্যৰ উন্নয়নৰ বাস্তৱ ছবিখন উন্মোচিত হৈছে ৰঙাপাৰা ২ নং নামনি গাঁৱৰ এটা গুৰুত্বপূৰ্ণ পথছোৱা পকীকৰণেৰে নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰৰ গড়কাপ্তানি বিভাগক গাঁওবাসীয়ে পুনৰ দাবী জনাইছে আমাক অতি সোনকালে ৰাস্তা বনাই দিয়া ব্যৱস্থা কৰক আমাক অতি সোনকালে ৰাস্তা বনাই দিয়া ব্যৱস্থা কৰক অবৈধ মাটি খননকাৰী অবৈধ মাটি খননকাৰী গ্ৰেপ্তাৰ কৰক অবৈধ মাটি খননকাৰী গ্ৰেপ্তাৰ কৰক অবৈধ মাটি খনন নচলিব অবৈধ মাটি খনন নচলিব ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ আমাৰ ৰাস্তা বনাই দিয়া অতি সোনকালে ব্যৱস্থা কৰক চৰকাৰে আমাৰ ৰাস্তা বনাই দিয়া অতি সোনকালে ব্যৱস্থা কৰক ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ অবৈধ মাটি খনন বন্ধ কৰক বন বিভাগ বন বিভাগ বন বিভাগৰ মিটিৰালি নচলিব ইনকলাব জিন্দাবাদ নামনি গাঁও লামা মন্দিৰ কাষেদি যিটো ৰাস্তা সোমাই আহিছে এই বাটটোৰ অৱস্থা অতি শোচনীয় ৰ'দ দিলেও ধূলিৰ কাৰণে আমাৰ পোৱালি 100 মিটাৰ ঘৰৰ পৰা ওলাই যাব নোৱাৰে স্কুল যাব নোৱাৰে ধূলিত পুত খাই যায় অকমান কিনকিনীয়া বৰষুণ দিলে ৰাস্তাটোৰ আমি চলাচল কৰিব নোৱাৰা হলো এইটো ৰাস্তাত পৰি পেলাই আমাৰ ইয়াৰে আমাৰ ভাতৃ এজন তেখেতৰ মাতৃ আছে তেখেতৰ ভৰি ভাঙি বিছনাত পৰি আছে তাৰ উপৰি ইয়াতে আজি 25টা বছৰে অবৈধ মাটি খনন চলি আছে এটা বৃহৎ এলেকা চৰকাৰী ভূমি তাতে গাঁত খান্দি গোটেই বিনষ্ট কৰিছে বনাঞ্চলৰ পৰিৱেশ বিনষ্ট কৰিছে এই বিষয়লৈ আমি কেইবাবাৰো মুখ্যমন্ত্ৰী মহোদয়ক ইমেইল যোগে পত্ৰ দিছিলোঁ বন বিষয়াকো দিছিলোঁ আৰু পৰিমল শুক্লবৈদ্য ছাৰক আমাৰ তেখেতকো আমি এখন পত্ৰ দিছিলোঁ তেখেতে একশ্যন লৈছিলে লোৱাৰ আকৌ কিছুদিন পিছত 15 দিন 1 মাহ পিছত আকৌ পুনৰ আকৌ অবৈধ মাটি খনন চলিছে আৰু যিদৰে তেওঁ মাটি খনন ইয়াতে চলাই আছে এইটো গ্ৰহণযোগ্য নহয় বন বিষয়াকো জনাইছিলোঁ আহে দুদিনমান ব্যৱস্থা লয় পুনৰ আকৌ সেই একেই আৰম্ভ হয় গতিকে আমি চৰকাৰক আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু আমাৰ জিলা উপায়ুক্ত মহোদয় চক্ৰ বিষয়া তেখেতক আমি দাবী জনাম যে আমাৰ এই ৰাস্তাটো অতি সোনকালে বনাই দিয়া ব্যৱস্থা কৰক আৰু অবৈধ মাটি খননকাৰীক তেওঁলোকে আইনগত ব্যৱস্থা লওক আমাৰ এইটোৱে দাবী
কাৰণে যে বালি একদম বোকা বালি হৈ থাকে সেইটো কাৰণে মোৰ ল'ৰাটো স্কুটি লৈ আহি আছিলে এইটো ৰাস্তাৰ কাৰণে পৰি পেলাই ভৰিটো এটা দুই টুকুৰা হৈ গ'ল সেইটো কাম কৰা ল'ৰা হয় এতিয়া ঘৰতে বিছনাতে পৰি আছে এতিয়া আমাৰ কিমান বহুত অসুবিধা হৈ আছে সেইকাৰণে ৰাস্তাটো যে ভাল হ'ব লাগে বহুত অসুবিধাত আছোঁ আমি ট্ৰেক্টৰ অহা যোৱা কৰি পেলাই যে একদম ৰাস্তাটো বেয়া কৰি দিছে সেইটো কাৰণে চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ যে ৰাস্তাটো আমাক ভাল হ'ব লাগে বৰষুণ পৰে একদম ৰাস্তা পৰিব ল'ৰা ছোৱালীৰ কাৰণে একদম পুৰা অসুবিধা হৈ গৈছে আমাৰ ডাঙৰ ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী যিমান সৰু ৰাতে এতিয়া মিডিল ক্লাছৰ ল'ৰা ছোৱালী কেনেকৈ লৈ যাব আপোনালোকে এটা চিন্তা কৰক আপোনালোকে যদি আহিছে যদি চব মিলি পেলাই আমাৰ ৰাইজৰ যিমান আছে মহিলাকেইটা চব আহি পেলাই ৰাজ্যৰ ৰাস্তা কাৰণে লাগে আমাৰ যিমান চৰকাৰ আছে আমাৰ নিমন্ত্ৰণ কৰিছোঁ আমাৰ ৰাস্তাটো বনাই দিয়ক এই আজিলৈকে ৰাস্তা একদম হোৱা নাই চব ৰাস্তা গুটি হৈ গ'ল আমাৰ এইটো ৰাস্তা হোৱা নাই ট্ৰেক্টৰ চলে এতিয়া ইমান ট্ৰেক্টৰৰ বহুত দিগদাৰী আছে বিষয় ট্ৰেক্টৰ চলে ইয়াত একদম ট্ৰেক্টৰৰ মতলব নক'ব আৰু ট্ৰেক্টৰ চলি পেলাই ৰাস্তা বেয়া যায় এতিয়া গাড়ীবোৰ ৰাস্তাটো চাওক নাই একেবাৰে ৰাস্তাটো পুৰা বেয়া হৈ গৈছে পুৰা দূৰলৈকে ৰাস্তা হৈছে গাঁও কোনো গাঁও ভাল নহয় আমাৰ ৰাস্তাৰ কাৰণে ৰাস্তাটো বনাই দিয়ক ৰাস্তাটো ভাল লাগে আমাক সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ বাছ নমস্কাৰ